এতিয়া বৰ্তমান প্ৰায় 1:30 বাজিছে আৰু আমি বৰ্তমান আছো নলবাৰী জিলাৰ বিল্লেশ্বৰ দেৱালয়ত বেলখৰৰ বিল্লেশ্বৰ দেৱালয়ত আৰু এই দুৰ্গা পূজাৰ প্ৰস্তুতি পুৰা কমপ্লিট হৈছে মোটামুটি মাজত মাত্ৰ দুৰ্গা পূজাৰ 2 দিন বাকি আৰু বৰ্তমান এই পৰিৱেশ এইখন হৈছে মেইন গেটখন বিল্লেশ্বৰ দেৱালয়ৰ আৰু আপোনালোকক দেখাই আছো বলকচোন আপোনালোকে আহক আৰু এই হৈছে বিল্লেশ্বৰ দেৱালয় এয়া 9 তাৰিখৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা আহক নামনি অসমৰ বহুত ডাঙৰ এটা অনুষ্ঠান হয় ইয়াতে দুৰ্গা পূজাৰ অনুষ্ঠানটো বহুত ডাঙৰ হয় ইয়াতে বিল্লেশ্বৰ দেৱালয়ত বেলখৰৰ আৰু হাপুৰতো এনেকৈ ডাঙৰ হয় আৰু সৰ্থেবাৰীৰ ওচৰত নামলাতো বহুত ডাঙৰকৈ হয় দুৰ্গা পূজা আৰু নামলাতো এইবাৰ দুৰ্গা পূজাৰ বহুত ডাঙৰ অনুষ্ঠান আছে মানে কি যে ৰাৱণ দহন দশৰাৰ দিনা দশমীৰ দিনা যে ৰাৱণ দহন আছে বহুত ডাঙৰকৈ অনুষ্ঠিত কৰিব এইটো আপোনাৰ এই নামলাত আপোনালোকে তাতো যাব আৰু ইয়াতে বাকি গোটেইকেইদিন আহিব বলকচোন চাও আমি আৰু এইখন মেইন গেটখন আছে এইখন মেইন গেটখন সোমাই আহি কিনে এইটো মন্দিৰ আছে মন্দিৰৰ সন্মুখত ৰভাখন এনেকৈ মানে ইয়াতে দিছে ইয়াতে বলি বিধান কাৰ্যটো সম্পাদন কৰা হ'ব ইয়াতে এইখিনি ঠাইতে মন্দিৰটোৰ ওচৰতে এটা পুখুৰী এটা আছে পুখুৰীটো আলোকসজ্জাৰে বহুত সজ্জিত কৰি তুলিছে কিন্তু এইটো দেখাই আছো সাইডত এই চাওকচোন এইটো হৈছে আপোনাৰ চাওক কি ধুনীয়া এটা পৰিৱেশ দিছে এইটো পুখুৰীটো মানে যেটো পুখুৰী আছে পুখুৰীৰ পাৰত এনেকৈ একদম আলোকসজ্জাৰে একদম সজ্জিত কৰি তুলিছে ইয়াত এখন পাৰ্ক এখন আছে আৰু পাৰ্কখনত আপোনালোকক দেখাম কেনেকুৱা পৰিৱেশ কেনেকুৱা পৰিস্থিতি কেনেকুৱা লাইটিং পুখুৰীটোৰ পাৰত যিখন আমাৰ গেটত মেক্সিমাম মানুহ এইটো ৰাস্তা দি আহে দেখাই আছো চাওকচোন এই লাইটটোৰে আগতে দেখা পাইছো আৰু এতিয়াও দেখা পাই আছো মানে পুখুৰীটোৰ পাৰত যিখন পুখুৰীটোৰ পাৰত যিটো ৰাস্তা আছে এইটো একচুৱেলি মেইন গেট নহয় আৰু ইয়াতে হাঁহবিলাক এই ৰাজহাঁহবিলাক এনেকৈ জিৰণি লৈছে এই চাওক কিন্তু মোৰ ভয় লাগে কিন্তু খেদবা পাৰে কিন্তু এই পুখুৰীটো আছে পুখুৰীটো কিন্তু সঁচাকৈ বহুত ধুনীয়া কৰিছে কিন্তু পুখুৰীটো আগতে দেখা পাইছোঁ মই আগতে বহুত ভাল কৰিছে আৰু এইবাৰো বহুত ভাল কৰিছে মানে কি লাইট টাইট জ্বলাই কিনে বিৰাট ধুনীয়া কৰে আৰু ইয়াতে যদি বোট এখন লৈ যদি চাইডৰ ফালে ঘূৰা ব্যৱস্থা যদি কৰি দিলা হয় মই সেইটো কিন্তু বিশ্ব মই নিজাকৈ কাৰণ চাইডৰ ফালে চাই চাব পাৰিলা হয় নে এনেকৈ যদি এনেকৈ চাইডৰ ফালে যদি চাব পৰা নাছিল আৰু বেছি ধুনীয়া হ'লা হয় মানে এতিয়া ধুনীয়াটো হৈছে কিন্তু যিটো ধুনীয়া লগা যিটো আছে মানে ওচৰৰ পৰা অনুভৱটো কৰিব পৰা নাই দূৰৰ পৰাই দেখা পাই আছে যদি ওচৰৰ পৰা চাব পৰা হ'লা হয় আৰু ধুনীয়া হ'লা হয় চাওক এই পুখুৰীটো কি ধুনীয়া জেগা আৰু এইখন গেটেদি এইখন গেট যি আছে এইখন গেটেদি মানুহবিলাক সোমাব আৰু হাঁহবিলাক এতিয়া ধুনীয়াকৈ ৰাজহাঁহবিলাক এনেকৈ শুই আছে ধুনীয়াকৈ মানে জিৰাইছে সিহঁতৰ ওচৰত গ'লে কিন্তু খেদব মই জানো সেইটো কথা আৰু এইখন পাৰ্কখন আছিল পাৰ্কখন কিন্তু বৰ্তমান লাইট টাইট নাই বন্ধ বস্তু চাওকচোন এই ওপৰত যে নাৰিকল গাছ আছে নাৰিকল গাছৰ ওপৰতো লাইট দিছে জ্বলাই কিনে আৰু লাইটত এনেকৈ লাইটত নাৰিকল গাছ তলৰ মই দেখা পাইছোঁ কিমান ওপৰত আছে বেটাগাঁও ক'ত আছে ইয়াতে হয় নেকি পূজা কেনে হ'ব এইবাৰ পূজা ভাল হ'ব না পূজা মই থকাটো এইবাৰ বেয়া হ'ব বঢ়িয়া হ'ব লাগিব চব জয় মা দুৰ্গা মানুহ বুলি ভাবো বাৰে বাৰে জানে না ডাষ্টবিনবিলাক আজিকালি বেলেগ মজা ঘড়ী আছে ঘড়ীৰ টাইমটো দেখাম বুলি ভাবিছিলে কিন্তু ঘড়ীটো মৰা ঘড়ীৰ টাইমটো দেখাব নহ'লে মোবাইলতে দেখাইছোঁ এই টাইম চাওক এতিয়া বৰ্তমান 2:10 আছে আমি খানা চানা খাই যিহেতু এখন নতুনকৈ ৰিজৰ্ট এখন উদ্বোধন কৰিছে আজি সেই উদ্বোধনী চাব আহিছিলোঁ আৰু এইখন পাৰ্কখন আছে পাৰ্কখনত সন্ধিয়া সময়ত যদি আহিলোঁ হয় কিন্তু বহুত ধুনীয়া এটা লাইটৰ পৰিৱেশ দেখা পালোঁ হয় কিন্তু যিহেতু এতিয়া ৰাতি হৈছে ৰাতিটো আৰু ক'ত থাকিব ৰাতি আমাৰ কাৰণেতো দিনত হয় আৰু 2 বজাত এই লাইট কিছু লাইট জ্বলি আছে আৰু কিছু এই লাইট দেখা পাইছে কিছু লাইট জ্বলি আছে আৰু পাৰ্কখন আপোনালোকে যোনী আগতে বেলখৰত দুৰ্গা পূজা চাব আহিছে সকলোৱে গমেই পায় পাৰ্কখন বহুত এইটো শিৱ মন্দিৰ শিৱক সেৱা কৰিছোঁ ভগৱান আশীৰ্বাদ দিবা চব যাতে ভালে যায় আৰু মন্দিৰৰ পৰা শিৱ মন্দিৰৰ পৰা যাই আছোঁ আৰু এই লাইটবিলাক এইবিলাক চব লাইটবিলাক কিন্তু এতিয়া জ্বলি নাই যিহেতু ৰাতিৰ সময় 2 বজাত লাইট দি নথৈ মিছামিছি খৰচ কৰি আৰু আজি যিটো মেইন মন্দিৰ আছে মন্দিৰটো আপোনালোকক দেখাই আছোঁ বেলখৰৰ দুৰ্গাৰ এইটো মন্দিৰটো এইটো অলপমান ডট আছে কিন্তু বস্তুটো এইটো মন্দিৰটো আৰু মন্দিৰটোৰ চাৰিওফালত দেখিন এই দেখা পাইছে এই একদম এই লাইট জ্বলি আছে চববিলাক লাইট দিয়া আছে মানে লাইটৰ বহুতখিনি ব্যৱস্থা কৰিছে ইয়াতে কিন্তু আমি দেখা নাপালোঁ আমি ক'ৰবাত 10% বা 15% দেখা পাইছোঁ লাইটৰ ব্যৱস্থা কিন্তু সন্ধিয়া সময়ত আহিলে আমি লাইটৰ ব্যৱস্থাটো দেখা পালোঁ আপোনালোকে দুৰ্গা পূজা চলাৰ পিছত আপোনালোকে আহিব বহুত ভাল লাগিব ইয়াতে এইটো মন্দিৰটো দেখাই আছোঁ তলৰ পৰা এইটো মন্দিৰটো এইটো বেলখৰত দুৰ্গা পূজাত ইয়াত বলি বিধান চলে কাৰণ যেহেতু শক্তি
আৰাধনা কৰা হয় ইয়াত বহুত মই এইবাৰ 50টাৰ ওপৰত দিব নেকি মই ভালকৈ নাজানো কিন্তু মই এটা ভিডিঅ'ত চাইছিলোঁ আৰু ইমানখিনি মহ বুলি দিব ইয়াতে বেলখৰত দুৰ্গা পূজা আছে সঁচাকৈ বহুত ভাল লাগে বহুত ধুনীয়া বহুত ভাল লগা পৰিৱেশ হয় অকল মানে পূজাটো যি আছে পূজাটোতো ধৰি লওক আধ্যাত্মিক বস্তু এটা তাৰ লগত যিখন মানে যিটো পৰিৱেশ আছে বাহিৰৰ বাহ্যিক পৰিৱেশটো বহুত বেছি ধুনীয়া মানে বহুত স্পেচ আছে বহুত ফ্ৰী জেগা মানে ঠাই আছে আৰু আপুনি লগৰ লগত হওক বা আপোনজনৰ লগত আহি কিনে কিছু টাইম স্পেণ্ড কৰিব পৰাকৈ ধুনীয়া জেগা আছে আপোনালোকে আহিব দুৰ্গা পূজাৰ মন্দিৰ প্ৰাংগণৰ ভিতৰত এটা শিৱ মূৰ্তি আছে বহুত ডাঙৰ এই শিৱ মূৰ্তিটো আপোনালোকে চাওকচোন এইটো শিৱ মূৰ্তিটো আছে ইয়াতে দুৰ্গা পূজা চাব বহুত বছৰ আহিলেও কিন্তু কালী মন্দিৰ এটা আছে কালী মন্দিৰ দেখা পোৱা নাছিলোঁ কিন্তু এইটো কালী মন্দিৰ আছে চাওকচোন আপোনালোকে কালী মন্দিৰ এটা আছে মই চেনেল যিহেতু ফুল মানে লৈ আছোঁ মানে ভিতৰত যাব ইচ্ছা কৰা নাই এইটো কালী মন্দিৰ এটা আছে বেলখৰৰ জয় মা কালী ভগৱান কালী মন্দিৰ এটা আছে শিৱ যিটো আছে শিৱ মূৰ্তিটোৰ ঠিক কাষতে কালী মন্দিৰটো আছে এই পূজা হওক কিবা উৎসৱ হওক আচলতে কি কথা আমাৰ মনত বহুতো দুখ থাকে বা কিবা ষ্ট্ৰেছ থাকে এইবিলাক পূজা হওক কিবা উৎসৱ হওক এইবিলাক কিছু পৰিমাণে কিন্তু কমি যায় দিয়ক এইবিলাক আহিলে পূজাটো আধ্যাত্মিকতাটো থাকিবই তাৰ বাহিৰে অলপমান ফুৰিও ভাল লাগে বা ভাল লাগে কিবা এটা আৰু এইটো মনত মানে মনটো ফ্ৰেছ হৈ যায় মনটোত নতুন এটা উজ্জম কিন্তু পোৱা যায় সেইকাৰণে মই ভাল পাওঁ ঘূৰি আহি ময়ো যাওঁ ভাল লগা এটা পৰিৱেশ এই লাহে লাহে আমি ইয়াৰে পৰা যাব ওলাইছোঁ আৰু এইখন মেইন গেটখন আছিল মেইন গেটখন আমি এইফালেদি গৈছিলোঁ আমি এতিয়া লাহে লাহে যাব ওলাই ইয়াৰ পৰা বাই বাই আপোনালোকে আহিব দুৰ্গা পূজা চাবা